বৰষুণ অহাৰ লগে লগে গুৱাহাটীৰ পাহাৰত বিপদঘণ্টা হয় বাৰিষা অহাৰ লগে লগে গুৱাহাটী মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে কিনকিনিয়া নেৰনেপেৰা বৰষুণ খহিব ধৰিছে পাহাৰ আৰু গুৱাহাটী মহানগৰীতে আছে প্ৰশাসনে চিনাক্ত কৰি দিয়া ৩৬৫টাকৈ ভূমিস্খলন প্ৰৱণ এলেকা আৰু গতিকে এই ভূমিস্খলন প্ৰৱণ এলেকাসমূহত বৰ্তমান ক'ত কি পৰিস্থিতি জানো আহক প্ৰাগ নিজৰ এই প্ৰতিবেদন যোগে গুৱাহাটীৰ চাৰিওফালে বিপদসংকুল পাহাৰত আমাৰ সাংবাদিক ইয়াৰ মাজতে গড়চুক কটাবাৰীত ভয়ংকৰ ভূমিস্খলনত নিহত এজন কথপি ৰক্ষা আন কেইবাজনো ধাৰাবাহিক বৰষুণৰ ফলত মহানগৰীৰ গড়চুকৰ কটাবাৰীত সংঘটিত হ'ল ভয়ংকৰ ঘটনা ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ এজন লোক মৃত্যু হোৱাৰ লগতে কথপি ৰক্ষা পৰিছে পৰিয়ালটোৰ দুজন সদস্য এয়া মাত্ৰ আৰম্ভণি গুৱাহাটীৰ কোন পাহাৰত কিমান বিপদসংকুল এলেকা গুৱাহাটী মহানগৰীত আছে প্ৰশাসনে চিহ্নিত কৰা ৩৬৬টা বিপদসংকুল ঠাই ইয়াৰ ভিতৰত আছে অতি স্পৰ্শকাতৰ বহু স্থান গুৱাহাটীৰ বিপদসংকুল স্থানত আমাৰ সাংবাদিক মই এতিয়া বৰ্তমান উপস্থিত আছোঁ বৈশিষ্ট্যত আৰু এজাক বৰষুণৰ ফলতে খহি পৰিব এই ভয়াৱহ পাহাৰখন বৈশিষ্ট্যৰ পাছত যোৰাবাটৰ বিপদসংকুল স্থানৰ বাতৰি লৈ আমাৰ সাংবাদিক আশিষ নাগ বাৰিষাৰ আগমনৰ লগে লগে মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাট আৰু যোৰাবাটৰ যি ওচৰ চুবুৰীয়া অঞ্চল আছে অঞ্চলসমূহত বৃদ্ধি পায় ভূমিস্খলনৰ ঘটনা যোৱাকালি যোৰাবাটৰ 11 মাইলত সংঘটিত হৈছিলে ভূমিস্খলন যাৰ ফলত এজন লোক আবদ্ধ হৈছিলে আৰু আজি ৰাতিপুৱা ভাগত গড়চুকত হোৱা ভূমিস্খলনৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে মই উপস্থিত আছোঁ যোৰাবাটত আৰু যোৰাবাটৰ যি এটা স্থান আছে স্থানটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিছু সংখ্যক মাটি পাহাৰৰ মাটি খহি পৰিছে এটা বাসস্থান আছে লগতে গেছ আপোনালোক দেখুৱাইছে আৰু এই পাহাৰৰ ওপৰৰ যি অঞ্চল এই অঞ্চলতো কেইজনমান লোকৰ বাসস্থান আছে যিকোনো মুহূৰ্তত এক ডাঙৰ অঘটন সংঘটিত হ'ব পাৰে এই অঞ্চলসমূহত মালিগাঁও গোটানগৰৰ পৰা সাংবাদিক ছাইদুৰ ৰহমানে পাহাৰত কি দেখিলে নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে কি ৰূপ ল'ব পাৰে মালিগাঁৱৰ গোটানগৰ আদি স্থান কামৰূপ জিলা প্ৰশাসনে ভূমিস্খলন প্লাৱন অঞ্চল হিচাপে চিনাক্ত কৰিছিল মহানগৰীৰ কেইবাটাও অঞ্চল আমি ৰাইজৰ স্বাৰ্থত বাৰে বাৰে প্ৰাগ নিউজত সম্প্ৰচাৰ কৰি আহিছিলোঁ সেই বাতৰি নিশা এজাক বৰষুণৰ ফলত প্ৰশাসনে চিনাক্ত কৰা গড়চুক পাহাৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ভূমিস্খলনত মৃত্যু হৈছে এজনৰ লগতে আহত হৈছে কেইবাজনো ব্যক্তি মই বৰ্তমান উপস্থিত আছোঁ প্ৰশাসনে ভূমিস্খলন প্লাৱন অঞ্চল হিচাপে চিনাক্ত কৰা গোটানগৰ পাহাৰত ইয়াতো দেখা গৈছে এজাক বৰষুণ দিলে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা গুৱাহাটীৰ সৰ্বাধিক বিপদসম্পন্ন পাহাৰ চুনচালি পাহাৰ ইয়াতো আছে প্ৰশাসনে চিনাক্ত কৰা সৰ্বাধিক ৭৭টাকৈ ডেঞ্জাৰ জোন চুনচালিৰ পৰিৱেশ লৈ সাংবাদিক গোপাল সিং বৰ্তমান মই উপস্থিত আছোঁ মহানগৰী চুনচালিত আৰু মহানগৰীৰ বিভিন্ন স্থানৰ ভিতৰতে আটাইতকৈ ডেঞ্জাৰাছ ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে পৰিগণিত হৈছে মহানগৰী চুনচালি আৰু মই য'ত উপস্থিত আছোঁ তাৰ পিছফালৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ যি আচলতে ডাঙৰ ডাঙৰ অট্টালিকা আচলতে এই ভূমিস্খলন প্ৰৱণ অঞ্চলত আচলতে বনোৱা হৈছে আৰু এজাক বৰষুণৰ অহাৰ পিছতে আচলতে এই স্থানটোত হ'ব পাৰে ভয়ংকৰ ভূমিস্খলন আৰু যাৰ ফলত প্ৰাণ হানি হ'ব পাৰে বহুতৰ আমি দেখুৱাইছোঁ গুৱাহাটীৰ ১৭খন পাহাৰৰ বিশেষ কেতবোৰ বিপদসংকুল ঠাই ইয়াৰ উপৰি ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মহানগৰীত চিনাক্ত কৰা ৩৬৬টা স্থানত আছে আৰু গুৱাহাটীৰ আন কেইবাখনো পাহাৰৰ বহু অঞ্চল গতিকে বাৰিষাৰ এই দিনসমূহত সাৱধান হওক গুৱাহাটী মহানগৰবাসী ব্যুৰ ইনপুটৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সৈতে মই ভাস্কৰজ্যোতি শৰ্মা প্ৰাগ নিউজ গুৱাহাটী